বিয়াগুম ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ জ্ঞাতসাৰে চলিছে কয়লাৰ চোৰাং বেহা। বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ নামতো কোটি টকা সংগ্ৰহৰ অভিযোগ। ভাস্কৰ শৰ্মাৰ পাকঘৰৰ মানুহ বি গণেশে কয়লা সিন্ডিকেটৰ চৰ্দাৰ। মাৰ্ঘেৰিটা লিডু লেখাপানী আৰক্ষীৰ নামতো সংগ্ৰহ কয়লাৰ কলা ধন। তামিলনাডুৰ পৰা আহি কেনেকৈ কয়লাৰ কলা সাম্ৰাজ্য চলাইছে বি গণেশে। উজনি অসমৰ মাৰ্ঘেৰিটা লিডুত পুনৰ সক্ৰিয় হৈ উঠিছে কয়লা মাফিয়া গেং। কয়লাৰ চোৰাং কাৰবাৰ দেখিও মহাভাৰতৰ গান্ধাৰীৰ ভাও জুৰিছে বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ে। মৌন ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ সঞ্চালক জনৈক মহন্তও। কয়লা খননৰ কঠোৰ নিষেধাজ্ঞা সত্ত্বেও ডেমকেৰ বি গণেশ। বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাই ৰঙা দলিচা পাৰি দিছে বি গণেশক। কয়লাৰ চোৰাং বেহাত জড়িত মাফিয়া গেঙক দিছপুৰে ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে কোনো দুৰ্নীতি হোৱা নাই, কোনো অবৈধ কাম এই চৰকাৰত হোৱা নাই, গতিকে এনে সময়ত এই বি গণেশ নামৰ বহিৰাগত বনিয়াজনে কেনেকৈ এই মাৰ্ঘেৰিটাত আহি পেলাই তেওঁলোকে কয়লা খননত অবৈধ খনন কৰি থাকিবলৈ পাৰিছে, এই কথাটো এটা ডাঙৰ প্ৰশ্ন হৈছে যে তেওঁলোকক আচলতে ভাস্কৰ শৰ্মা ডাঙৰীয়া আচলতে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিছে নে মুখ্যমন্ত্ৰীয়ে তাত ৰক্ষণাবেক্ষণ দিছে, এই কথাটো আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন আহি পৰিছে। গতিকে মুখ্যমন্ত্ৰীক এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ, যদিহে তেখেতক চৰকাৰী পৃষ্ঠপোষকতাই যদি তেখেতক ৰক্ষণাবেক্ষণ দিয়া নাই, তেতিয়াহ'লে তেখেতৰ ওপৰত অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিজন বি গণেশে সমগ্ৰ গোটেই মাৰ্ঘেৰিটা আৰু লিডু অঞ্চলটো আচলতে অবৈধ কয়লা খননত জড়িত আছে, তাৰপিছতো তেখেতৰ ওপৰত কিয় বিহিত ব্যৱস্থা লোৱা নাই। বহিৰাজ্য তামিলনাডুৰ পৰা আহি কুখ্যাত কয়লা মাফিয়া বি গণেশে অসমত কেনেকৈ কয়লাৰ কলা সাম্ৰাজ্য গঢ়িছে তাৰ কলা কাহিনী শুনিলে আপোনাৰো চকু কপালত উঠিব। এটা সময়ত ৰাস্তাৰ কয়লা বুটলি সাধাৰণ জীৱন নিৰ্বাহ কৰা কুখ্যাত কয়লা মাফিয়া বি গণেশে কেনেকৈ আৰু ক'ত পালে আলাউদ্দিনৰ চাকি। একোখনকৈ ট্ৰাকৰ পৰা দৈনিক 2 লাখকৈ টকা সংগ্ৰহ কৰা বি গণেশৰ নেতৃত্বত চলা কয়লা মাফিয়া গেঙত আছে কুখ্যাত সুনীল গুৰুং আৰু বিনোদ গুৰুঙৰ দৰে কয়লা মাফিয়া। বিষয় সন্দৰ্ভত DY 365 অনুসন্ধান থাকিব অব্যাহত। ডিগবৈৰ পৰা ৰাজু হাজৰিকা আৰু মাৰ্ঘেৰিটাৰ পৰা সোণাৰাম কলিতাৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট DY 365।